নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা সকলোবোৰ অভিযোগ ভুৱা, মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা। ক্ৰাইম ব্ৰাঞ্চত গোচৰ দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। অৱশেষত কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণৰূপে মিছা। ক্ৰাইম ব্ৰাঞ্চত গোচৰ দি এইদৰে মন্তব্য কৰে ৰিণিকী ভূঞা শৰ্মাই। যোৱা নিশা 12:30 বজাত ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু। মোৰ বিৰুদ্ধে যিসমূহ অভিযোগ আনিলে সকলো সম্পূৰ্ণ মিছা কথা। দোষীয়ে শাস্তি পাবই লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে। গছত গৰু উঠা কথা কৈছে কংগ্ৰেছ দলে। সম্পূৰ্ণ AI আৰু ফটোশ্বপ ব্যৱহাৰ কৰি এই কাম কৰিছে কংগ্ৰেছে। অসম আৰক্ষীয়ে তদন্ত কৰি সঁচা পোহৰলৈ আনিব বুলি মই বিশ্বাসী। 52,000 কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? তেওঁলোকে সংখ্যাখিনি কওঁতেও ভুল কৰিলে যেন লাগিলে। এনে কথা হ'লে 3-4খন ৰাজ্য মোৰ অধীনত থাকিব, আইনীভাৱে সকলো আগবাঢ়িব। এইদৰে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই। প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। পৱন খেৰা যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰিণিকী ভূঞা শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ, পাকিস্তানৰ সহায় লৈ ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ। কংগ্ৰেছৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল কৰা হৈছে। ফাদিল হ'ল কংগ্ৰেছ দলৰ ভয়ংকৰ মিথ্যাচাৰ। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভয়ংকৰ ষড়যন্ত্ৰ। পাকিস্তানৰ সহায় লৈ জালিয়াতি কৰিছিল কংগ্ৰেছে, এই অভিযোগ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ ষড়যন্ত্ৰ ফাদিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা গ্ৰুপে কৰি আছে। ৰিণিকী ভূঞা শৰ্মাৰ ফটো AIৰ জৰিয়তে সলনি কৰিলে। পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হেৰুওৱা পাছপোৰ্ট চুৰি কৰিছিল। ইজিপ্তৰ নাগৰিকৰ পাছপোৰ্ট ID নম্বৰেৰে জালিয়াতি কৰিছিল। আশ্ৰাফ আব্দেল কেদাৰ আব্দেলা সামাদ হুছেইনৰ পাছপোৰ্ট জালিয়াতি। ডুবাইৰ হোটেলত ব্যক্তিগৰাকীৰ পাছপোৰ্ট নথিপত্ৰ হেৰাইছিল। টিপু চুলতান নামৰ এজন ব্যক্তিয়ে লাভ কৰিছিল হেৰুওৱা পাছপোৰ্ট। 28 মাৰ্চত এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। ৰিণিকী ভূঞা শৰ্মাৰ ইজিপ্তৰ নাগৰিকত্ব থকা বুলি ভুৱা প্ৰচাৰ চলিছে। ৰিণিকী ভূঞা শৰ্মাৰ চৌদি আৰবৰ কোনো নাগৰিকত্ব নাই। UAE চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰক স্পষ্ট কৰিছে এই কথা। ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্টৰ জালিয়াতিৰ সৈতে পাকিস্তানৰ কানেকশ্যন আছে। পাকিস্তানৰ কিয় সহায় ল'বলগীয়া হ'ল এই ভুৱা তথ্যবোৰ উলিয়াবলৈ? মোৰ বিৰুদ্ধে যুঁজিবলৈ কিয় পাকিস্তানৰ সহায় ল'লে কংগ্ৰেছে? পাকিস্তান ইনজাম গ্ৰুপৰ সহায় লৈছে কংগ্ৰেছে। কংগ্ৰেছ নেতা পৱন খেৰাৰ শেষ সময় অসমৰ জেলতেই হ'ব। নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ হ'বনে নাই সেয়া আৰক্ষীয়ে জানিব। ৰাইজে গৌৰৱ গগৈ আৰু পৱন খেৰাক বিশ্বাস নকৰে, এইদৰে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডুবাই আৰু আমেৰিকাত কোনো কোম্পানী নাই ৰিণিকী ভূঞা শৰ্মাৰ। $199 দি কোম্পানী খুলি দেখুৱাইছে কংগ্ৰেছ দলে। $199 দি ছাবস্ক্ৰিপশ্যন লৈ কংগ্ৰেছে কৰিছে এই কাণ্ড। ডুবাই আমেৰিকাত ক'তোৱে হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাৰ সম্পত্তি নাই। কোম্পানীৰ মালিক হোৱা অতি সহজ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। $199 দিলেই কোম্পানী খুলিব পাৰি আমেৰিকাত। যিকোনো মানুহৰ নামতেই কোম্পানী খুলিব পাৰি আমেৰিকাত। কংগ্ৰেছে দেখুৱাৰ দৰে কোম্পানী খোলা ইমানেই সহজ। আজি পুৱা আমি এটা ফেক LLP খুলিছোঁ গৌৰৱ গগৈৰ নামত। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈক এইবাৰ প্ৰত্যাহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। মোৰ সন্তান আৰু মোৰ স্বামীৰ ডুবাই বা বহিৰাষ্ট্ৰত কোনো ব্যৱসায় নাই। ভাৰতৰ বাহিৰত আমাৰ কোনো সম্পত্তি নাই। এতিয়া আপোনাৰ পাল, আপোনাৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নে বা আছিল নে সেই কথা ৰাজহুৱাকৈ জনাব পাৰিবনে? 24 ঘণ্টাতে আপুনি ইজিপ্তৰ পাছপোৰ্টৰ সোণালী ভিছাৰ দাবীৰ পৰা ভাৰতীয় পাছপোৰ্টৰ কথালৈ অহাটো আমোদজনক। গৌৰৱ গগৈক এইদৰে প্ৰত্যাহ্বান জনাইছে ৰিণিকী ভূঞা শৰ্মাই। কংগ্ৰেছ নেতা পৱন খেৰাৰ শেষ সময় হ'ব অসমৰ জেল। অসমৰ জেলতেই জীৱনৰ শেষ সময় কটাব লাগিব কংগ্ৰেছ নেতা পৱন খেৰাৰ। নিৰ্বাচনৰ পূৰ্বেই হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। পৱন খেৰাক এইদৰে হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
দিব লৈছো আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বহিদেশত সম্পত্তিৰ তথ্য লৈ ইডিৰ ওচৰত গোচৰ কংগ্ৰেছ দলৰ। ইডিৰ ওচৰত কংগ্ৰেছে গোচৰ ৰুজু কৰিছে। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ইডিয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইডিৰ ওচৰত আজি কংগ্ৰেছৰ প্ৰতিনিধিসকলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পৰৱৰ্তী খবৰ, তৰুণ গগৈৰ পুত্ৰ ইমান নিম্ন পৰ্যায়লৈ নামিব পাৰে বুলি মই কল্পনাও কৰিব পৰা নাছিলোঁ। গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা গ্ৰুপৰ পৰা আহিছে। গৌৰৱ গগৈ যে ইমান নিম্ন কাম কৰিব মই ভবা নাছিলোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদা এতিয়া নাইকিয়া কৰি দিছে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। লগতে গৌৰৱ গগৈৰ নামত আমেৰিকাত 1 লাখ কোটিৰ বিনিয়োগ বুলি কোম্পানী খুলিছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ নামত আমেৰিকাত 1 লাখ কোটিৰ বিনিয়োগ। গৌৰৱ এলিজাবেথ 786ৰ নামত একাউণ্ট খুলিছে বিজেপিয়ে। ভুৱা একাউণ্টৰ ৰহস্য ফাদিল কৰিলে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উদাহৰণৰ সৈতে দেখুৱাই দিছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ খুলিলে এই একাউণ্ট। কংগ্ৰেছে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত একাউণ্ট খুলিছিল। USD 199 বা 20,000 দি আমেৰিকাত যিকোনো ব্যক্তিৰ নামত খুলিব পাৰি একাউণ্ট। হাতে কামে কৰি দেখুৱালে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ নামত একাউণ্ট খুলি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ ডিজিটেল ষড়যন্ত্ৰৰ বিৰুদ্ধে মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো ষড়যন্ত্ৰ ফাদিল। গৌৰৱ গগৈৰ নামত আমেৰিকাত 1 লাখ কোটি টকাৰ বিনিয়োগ। গৌৰৱ এলিজাবেথ 786ৰ নামত একাউণ্ট। মুঠতে কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত যি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, সেই ষড়যন্ত্ৰ ফাদিল কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। এয়া যে এক ভুৱা প্ৰচাৰ আছিল সেয়া বাৰে বাৰে স্পষ্ট কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাই সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতেই গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক এনেধৰণৰ সস্তীয়া ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো এটা ব্ৰেকিং নিউজ। কাৰ টাৰ্গেটত এতিয়া বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন। বিশ্বজিৎ ফুকনৰ ঘৰলৈ গ্ৰেনেড নিক্ষেপ। ৰাজ্যত এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে এতিয়া চেপা উত্তেজনাময় পৰিৱেশ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সৰুপথাৰ সমষ্টিত ভয়ংকৰ ঘটনা। বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ গাঁৱৰ ঘৰলৈ গ্ৰেনেড নিক্ষেপ। কাৰ টাৰ্গেটত এতিয়া বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন। নিৰ্বাচনৰ মাজতেই বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনক টাৰ্গেট দুৰ্বৃত্তৰ। CCTVত বন্দী গ্ৰেনেড দলিয়াই যোৱাৰ দৃশ্য। নিশাৰ এন্ধাৰৰ সুযোগ লৈ নিক্ষেপ কৰা হৈছিল গ্ৰেনেডটো। ঘৰত বিশ্বজিৎ ফুকন থকা বুলি ভাবি নিক্ষেপ কৰা হৈছিল গ্ৰেনেডটো। ঘটনা সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে সৰুপথাৰ আৰক্ষীয়ে। চিমেণ্টৰ বস্তাৰে ডাকি দিয়া হৈছে গ্ৰেনেডটো। কদম্পি বিস্ফোৰিত নহ'ল গ্ৰেনেডটো। ভয়ংকৰ ষড়যন্ত্ৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। অন্য এটা খবৰ, অসমত নিৰ্বাচনী প্ৰচাৰ চলাই আছে কংগ্ৰেছৰ নেতা কানহায়া কুমাৰে। আৰু কানহায়া কুমাৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কানহায়া কুমাৰ বস্তুটো কি, এই মালটো কি, মইতো নামেই শুনা নাই। কানহায়া কুমাৰ মানে এই যে গান গাই তেওঁ নেকি? মানুহটো কোন মইতো চিনি জানি নাপাওঁ। কানহায়া কুমাৰ সন্দৰ্ভত এইদৰে আজি সংবাদ মাধ্যমৰ আগত তীব্ৰ কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কানহায়া কুমাৰক চিনি নাপায় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুবাইত সম্পত্তি নাই বুলি শপত খাব পাৰিবনে? মুখ্যমন্ত্ৰীৰ কথাৰ আজিৰ দিন কোনো ধৰণৰ মূল্য নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰ ভাৰতৰ ভিতৰত বাহিৰত ইমান ধনী হ'ল যে সম্পত্তি আৰু ঘৰ লৈ আছে। মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ বিৰুদ্ধে আজি পুনৰবাৰ সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাক শপত খাই ক'ব দিছে ডুবাইত সম্পত্তি নাই বুলি কওক। চেলেঞ্জ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ দিনত আন্দোলন কৰিব পাৰিছিল নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত আন্দোলন নিষিদ্ধ ঘোষিত হ'ল।
এতিয়া আন্দোলন কৰিলে চৰকাৰে নটিচ পঠিয়াই দিয়ে, কবিতা লিখিলে জেলত থয়, এতিয়া কোনেও আন্দোলন নকৰে, একমাত্ৰ মই হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ সন্মুখত ক'ব পাৰোঁ, আপুনি পৃথিৱীৰ আটাইতকৈ বেছি ২ নম্বৰী মানুহ। শিৱসাগৰৰ বানমুখত এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বিজেপিৰ দিনত মানুহৰ গণতান্ত্ৰিক আন্দোলন কৰাটো নিষিদ্ধ, গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱা বুলি কোৱাটো অপৰাধ। আমি এইবাৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছোঁ, চাকৰি নকৰা সকলো মহিলাক আমি অৰুণোদয় দিম মাহিলী ৩০০০ টকাকৈ, ৬৫ বছৰৰ ওপৰত বৃদ্ধ পেঞ্চন পোৱা সকলোকে মাহিলী ৩০০০ টকাকৈ দিম, মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ সুদমুক্ত ঋণ আমাৰ চৰকাৰে দিব বুলি কথা দিলোঁ। মুঠতে বিজেপিৰ উৎপাতৰ পৰা মানুহে ৰক্ষা পাব বিচাৰিছে বুলি মন্তব্য বিধায়ক অখিলৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উঠা অভিযোগ মিছা, কংগ্ৰেছে ভিত্তিহীন অভিযোগ আনিছে। পাকিস্তানৰ সহায়ত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। হতাশগ্ৰস্ত হৈ নিকৃষ্ট ৰাজনীতি কৰিছে এতিয়া কংগ্ৰেছ দলে। অসমৰ চাৰিওফালে এতিয়া কংগ্ৰেছক ৰিজেক্ট কৰা হৈছে। সিংহাসন দখল কৰা অলিক কল্পনা কৰিছে কংগ্ৰেছে। আকাশত চাং পাতি ফুৰিছে এতিয়া কংগ্ৰেছ দলে। কংগ্ৰেছৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাই পিছ কৰি দিছে। মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগসমূহ সম্পূৰ্ণৰূপে ভুৱা। এয়া কংগ্ৰেছৰ অন্তিম পৰ্যায়। কংগ্ৰেছৰ হাতত একো নাই যে কংগ্ৰেছে এইবাৰ ৰাইজৰ পৰা ভোট খুজিব। কংগ্ৰেছক ইতিমধ্যেই অসমৰ জনসাধাৰণে ৰিজেক্ট কৰিছে। সেয়েহে নিৰ্বাচনত ইছ্যু পাবলৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত ভুৱা অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। পাকিস্তানৰ সহায় লৈ কংগ্ৰেছে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মিয়াৰ পক্ষ লোৱা অখিল গগৈ আৰু গৌৰৱ গগৈক বৰ্জন কৰাৰ দাবী জাতীয় সংগ্ৰামী সেনা অসমৰ। মিয়াৰ পক্ষলৈ ৰাজনীতি কৰা এৰিবলৈ সকিয়নি চিতু বৰুৱাৰ। OACৰ সাম্প্ৰদায়িক মন্তব্যৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য উজনি অসমৰ বিতৰ্কিত নেতা চিতু বৰুৱাৰ। মিয়াৰ পক্ষ লৈছে বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অখিল গগৈ আৰু গৌৰৱ গগৈক বৰ্জন কৰাৰ দাবী জনাইছে এতিয়া চিতু বৰুৱাই। OACৰ সাম্প্ৰদায়িক মন্তব্যৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য উজনি অসমৰ বিতৰ্কিত চিতু বৰুৱাৰ। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী যে অগাধ ধন সম্পত্তিৰ মালিক হৈছে সেইটো ৰাজহুৱা হোৱাত তেখেতে লাজ পাইছে। এফালে 1250 টকা দি মহিলাসকলক নচুৱাইছে, আনফালে 57,000 কোটি টকা গ্ৰহণ কৰিছে। ই অতি দুৰ্ভাগ্যজনক। AICCৰ নেতা পৱন খেৰাই যিখিনি কথাই কৈছে সেইখিনি কথাক লৈ মুখ্যমন্ত্ৰীয়ে কোৰ্টত চেলেঞ্জ কৰক। এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 40,000 মুছলমানৰ সন্মুখত হুকাই কান্দি উঠিল আজমল আৰু ৰেজাউল কৰিম। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কান্দি কান্দি ভাগৰি পৰিল আজমল। প্ৰাক্তন আমচু নেতাই কান্দি কান্দি সৃজন গ্ৰামবাসীক দিলে ধন্যবাদ। প্ৰচাৰ সভাত চকুলো নিগৰি আহিল মৌলানা বদৰুদ্দিন আজমলৰ। কান্দি কান্দি 40,000 সংখ্যালঘুক সম্বোধন আজমলৰ। সৰ্বাধিক ভোটেৰে ৰেজাউল কৰিমক জিকাবলৈ আহ্বান আজমলৰ। আমচুত থাকোঁতে যিদৰে মৰমেৰে আৱৰি ৰাখিছিল এতিয়াও ৰাখিব। মোক আপোনালোকৰ মৰম আৰু দুৱাৰ প্ৰয়োজন আছে। ইনশাআল্লাহ হুজুৰৰ লগত থাকিলে সকলো হৈ যাব। সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ উদাত্ত ভাষণ। অন্য এটা খবৰ, ভাল খবৰ, প্ৰতিটো পৰিয়ালে দুটাকৈ পাব ফ্ৰী চিলিণ্ডাৰ। ৰন্ধন গেছৰ নাটনি চলি থকাৰ মাজতেই ৰাজ্যবাসীলৈ সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ প্ৰতিশ্ৰুতি, নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যবাসীক প্ৰদান কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ইন্ধনৰ সংকটৰ মাজতেই সৰ্ববৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়াকৈ দিয়া হ'ব চিলিণ্ডাৰ। প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। উজ্বলা আঁচনি চিলিণ্ডাৰৰ নামত ছাবচিডিও প্ৰদান কৰিব চৰকাৰে। এইবাৰ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ফ্ৰী চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণা কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অনুপ্ৰৱেশ ৰোধ কৰিবলৈ বাংলাদেশ সীমান্তৰ নদী বা জলাশয়ত
সাপ আৰু ঘৰিয়াল এৰি দিয়াৰ চিন্তা চৰ্চা BSFৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি 26 মাৰ্চত BSFৰ মুখ্য কাৰ্যালয়ৰ পৰা ইয়াৰ ফ্ৰণ্টিয়াৰ ইউনিটিসমূহলৈ নদী কাষৰীয়া অঞ্চলত এনে সৰীসৃপ ব্যৱহাৰৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈও কোৱা হৈছে। অৱশ্যে এয়া এক পৰিকল্পনা বা প্ৰস্তাৱহে এতিয়াও কাৰ্যকৰী হোৱা নাই। এটা জৰুৰী খবৰ, 5 এপ্ৰিলৰ আবেলি 5 বজাৰ পৰা 9 এপ্ৰিলৰ আবেলি 5 বজালৈ ড্ৰাই ডে ঘোষণা। অসমত ড্ৰাই ডে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত নিষিদ্ধ থাকিব সুৰাৰ প্ৰচলন তথা বেচা কিনা। নিৰ্বাচনৰ প্ৰাকক্ষণত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱা নিশা কামৰূপ মেট্ৰ' প্ৰশাসনৰ ফালৰ পৰা ড্ৰাই ডেৰ কথা ঘোষণা কৰা হৈছে। নিষিদ্ধ থাকিব সুৰাৰ প্ৰচলন তথা বেচা কিনা। অন্য এটা খবৰ, ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন 3 জন, কদম্পি প্ৰাণ ৰক্ষা 17 জনৰ। ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা, পানীৰ মাজত সন্ধানহীন 3 জনকৈ লোক। মৰিগাঁৱৰ মৈৰাবাৰীৰ ভজাইখাইটিত ভয়ংকৰ ঘটনা, টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰৰে আহি থকা অৱস্থাত ডুব যায় নাও, কদম্পি প্ৰাণ ৰক্ষা পৰে 17 জনকৈ পুৰুষ মহিলাৰ। এতিয়ালৈকে সন্ধান পোৱা নাই 3 জন লোকৰ। সন্ধানহীন মুবাশ্বিৰ আহমেদ, ৱাহেদ আলী, আইনুল হক। ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে মৈৰাবাৰীত।